যোৰহাটত আচলতে হৈছে কি দুটা দিনৰ ভিতৰত দুজন যুৱকৰ মৃত্যু আৰু এজন যুৱক নিখোজ চিন্তিত হৈ পৰিছে সচেতন মহল নিউজৰ ৰিপৰ্ট যোৰহাটত আচলতে হৈছে কি যোৰহাটৰ ভোগদৈনৈ আৰু কাষতে হৈছে কি দুটা দিনৰ ভিতৰতে দুজন যুৱকৰ মৃত্যু আৰু এজন যুৱক নিখোজ মোক ফোন কৰি মই যেতিয়া ঘৰলৈ গৈছোঁ মই ফোন কৰিছোঁ আমাৰ ঘৰত দেউতা সি ঘৰৰ পৰা কামৰ পৰা পাইছেহি তাৰপৰা ক'লোঁ মই ফোনটো দিয়াচোন মই ফোন কৰোঁ তেখেতলৈ ফোন কৰিছোঁ তুমি ক'ত আছা তেখেতে কৈছে মোক আজিলৈকে তেনেকৈ কথা মোক কৈছে যেন তুমি এতিয়াহে সময় পালা নেকি মোলৈ ফোন কৰিবলৈ তাৰপৰা মই কৈছোঁ দেউতাহঁত আহি পাইছেহি তেনে সময় পাইছোঁ তুমি বোলো ঠিক আছে হ'ব দিয়া মই আকৌ পিছত ফোন কৰিম ৰ'বা আকৌ কৰিলোঁ তুমি ক'ত আছা আছোঁ মই এইফালে আছোঁ কোৱাচোন মোলৈ তুমি ঘৰলৈ সোনকালে যোৱা মা ভাত খাবলৈ ৰৈ আছে অঁ হ'ব দিয়া গৈছোঁ মই দলঙৰ ওচৰ পাইছোঁহি তাৰপৰা লগতে তাৰ 5 মিনিটৰ পিছত 90 মোলৈ ফোন কৰিছে আধা ঘণ্টাৰ 5 মিনিটৰ ভিতৰত ফোন কৰিছে ফোন কৰি কৈছে যেন এই তাৰ ফোনটো লগা নেকি তই মাৰিছাচোন মই মাৰি চাইছোঁ ফোনটো প্ৰথম আপোনাৰ টুট মাতে কাট খাই যায় তাৰপৰা দুবাৰমান বিজি বুলি দেখালে বিজি তাৰপৰা লগতে ছুইচ অফ হৈ গ'ল মোবাইলটো ছুইচ অফ হৈ এতিয়ালৈকে মোবাইল নাই ফোন ছুইচ অফ নাই তেখেতৰ কিবা ক'তো বিচাৰি পোৱা নাই তেখেত ফোনটোতো ৰিচিভ কৰিবহে জানে ফোনটো দুনাই লগাবও নাজানে ছুইচ অফটো নিজে খুলিবও নাজানে তেখেত আহি ইয়াত কেনেকৈ এইকণলৈ আহিলে পিনে এইকণৰ পৰা কেনেকৈ নাইকিয়া হ'ল তেখেত মোৰ লগত অলৰেডি কথা পাতিয়ে আছে পাতি থকা অৱস্থাত তেখেতৰ মোবাইলটোও ছুইচ অফ হৈ গৈছে মই সন্দেহ কৰা বুলিবলৈ তেনেকৈ একো নাই এইটোৱে সন্দেহ কৰোঁ যেন তেখেত আহি মানে যোনডোখৰ জেগাত য'ত ফোনটো ছুইচ অফ হৈছে ফোনটো সেইকণত ছুইচ অফ হৈছে মানুহজনো মানে পাত্তা হৈছে মোৰতো সন্দেহ বুলিবলৈ তেনেকৈ একো বাকী পৰিছে বুলি সেইটো বাৰু মোৰ এতিয়ালৈকে মোৰ নিজৰ মাইকীজনী মই সেইটো কথা আজিলৈকে ভবা নাই মই ক'ব নোৱাৰো আৰু মোৰ মানুহজন ইমান কি বোলে দন কাজিয়া কৰা ল'ৰা নহয় তেনেকে নাই সেইবোৰ ক'লেও নাযায় আজিলৈকে যোৱা নাই আজি প্ৰথম গৈছে আৰু বিচাৰিছোঁ যেন তেখেত ঘৰলৈ সোনকালে কোনোবাই যদি ক'ৰবাত দেখা পাইছে মই নাম্বাৰ দি ফেচবুকতো নাম্বাৰ দি ফটো দি থোৱা আছে তেখেতলোকে মোক যাতে ক'ৰবাত দেখিলেও মানে কণ্টেক্ট কৰি খবৰটো মোক দিয়া হয় মোৰ ল'ৰা এটাও আছে 6 বছৰীয়া ল'ৰা এটা তেখেতে মোৰ ল'ৰাটোলৈ মনত পেলাই যাতে তেখেত ঘৰলৈ উভতি আহে মই সেইটোকে বিচাৰিছোঁ মাতৃ আৰু পত্নীৰ হিয়া ভগা কান্দোন দৃশ্য দেখিলে আপোনাৰ চকু সেমেকি উঠিব কাৰণ এই ঘৰখনৰ পৰাই 30 বছৰীয়া এজন যুৱক নিখোজ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে অতিকৈ দুখজনক ছবি মাতৃ আৰু পত্নীৰ হিয়া ভগা কান্দোন উল্লেখযোগ্য যে যোৰহাটৰ বালিগাঁৱৰ অঞ্চলৰ এজন প্ৰায় 30 বছৰীয়া যুৱক দীপাংকৰ বৰা ভোগদৈ নৈৰ কাষৰ পৰা সন্ধানহীন হৈ আছে ঘটনা অনুসৰি নিশা প্ৰায় 8:30 পত্নীয়ে দীপাংকৰ বৰাৰ সৈতে মোবাইলত কথা পাতি থাকোঁতে হঠাৎ ফোনটো অফ হৈ যায় তাৰ পাছৰ পৰাই দীপাংকৰ বৰাৰ কোনো খবৰ নাই মই 8টা বজাত ফোন কৰিছোঁ ফোন ধৰিছে বোপাহঁত মই গৈ আছোঁ বোলো গৈ তই তেনেকৈ ফোন কৰিছোঁ গৈ আছোঁ মই সেইখিনিতে ফোন চুইচ অফ হৈছিলে পত্নী আৰু মাতৃৰ কান্দোনে কান্দোনে বিষাদৰে পৰিপূৰ্ণ কৰি তুলিছে ঘৰখন ব্যক্তিগৰাকীৰ ঘনিষ্ঠসকলে জানিবলৈ দিয়া মতে নিশা প্ৰায় 2:30 বজালৈকে ভোগদৈ নৈৰ কাষত আৰু অন্য আশে-পাশে ঠাইত ব্যাপকভাৱে সন্ধান চলোৱা হৈছিল কিন্তু কোনো সন্ধান পোৱা নগ'ল দীপাংকৰৰ কোনো খবৰ বা সন্ধান নোপোৱাত আৰক্ষীৰ কাষচাপে পৰিয়ালৰ লোক লগতে স্থানীয় ৰাইজে উক্ত ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ইয়াৰ পূৰ্বে দুটা দিনৰ ভিতৰতে দুজন যুৱকৰ মৃত্যু ঘটাৰ পাছত এই নিখোজ যুৱকৰ ঘটনাই আতংকৰ সৃষ্টি কৰিছে যোৰহাটত পৰিয়ালৰ লোকসকলে ৰাইজক অনুৰোধ জনাইছে যে যদি দীপাংকৰ বৰাক কোনো সদাশয় ব্যক্তিয়ে দেখা পায় বা কোনো তথ্য থাকে অনুগ্ৰহ কৰি আৰক্ষীক তৎক্ষণাত জনাবলৈ 8:30 বজাত মা ফোন কৰিছিলে তাক যে ক'ত আছ সি কৈছে মই আমুকতে আছোঁ গৈ আছোঁ ভাত পানী বনাই থ মায়ে ক'লে ভাত বনাই থোৱা আছে তই আহ সোনকালে সি কৈছে ডিম দুটামান আমুকৰ দোকানৰ পৰাই লৈ আনো ওচৰৰ দোকানৰ পৰা ডিম চিম বনাই থোৱাৰ পিছত 8:30 বজাৰ পিছত মায়ে ফোন কৰিছে যে ফোনটো আহিছোঁ গৈ আছোঁ বুলি কোৱাৰ পিছত ল'ৰাটো নাই তাৰপিছত চুইচ অফ মোবাইলটো দলঙৰ ইপাৰ হৈছে বোলে কিন্তু দলঙৰ ইপাৰ হোৱাই নাই মাথাইৰ ওপৰতে ফোনটো কথা পাতিছে তাৰ পৰাই নাই পাত্তা হৈছে নে দীপাংকৰ বৰা এনে ঘৰত লালুং বুলি মাতে দিন হাজিৰাই কৰে আৰু বিচাৰ খোচা কৰিছোঁ গোটেই ৰাতিটো বিচাৰ খোচা কৰিছোঁ ছাইডত অকণ ডিংচো কৰে খাই বৈ পৰি মেলি আছে বুলি ছাইডে চাইছোঁ আগত সুধিছোঁ লগৰ ল'ৰা আগত ক'তো নাই কিন্তু মাথাইটোৰ ওপৰতে লাষ্ট ফোনটো মাথাইটোৰ ওপৰতে কৰিছে তাৰ কাৰণে সেইকণৰ পৰাই নাইকিয়া হৈছে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।